আজি পবিত্ৰ মেডাম মেফি ৰাজ্যৰ ভিন্ন প্ৰান্তত মেডাম মেফিৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে মেডাম মেফিৰ। ধৰ্মীয় ৰীতি নীতিৰে উৎসৱস্থলীসমূহত গুঞ্জৰিত হৈছে মন্ত্ৰৰ ধ্বনি। Banai babani sunari tayahum lukman langman ikai noi ko pundikha dikki উপৰি পুৰুষৰ পূজা তাই আহোমসকলৰ এক পৰম্পৰা। মৃতকৰ স্মৃতিচাৰণ কৰি আহোমসকলে অতীজৰে পৰা পূজা অৰ্চনা কৰি আহিছে। আহোমসকলৰ এই পৰম্পৰাই হৈছে মেডাম মেফি। তাই আহোমসকলে উপৰি পুৰুষৰ মৃতকসকলক সমূহীয়াকৈ পূজা অৰ্চনা কৰি জাতিটোৰ লগতে ৰাজ্য আৰু দেশৰ মংগল কামনা কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰি পুৰুষৰ সৈতে যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজ তথা দেশৰ মংগলৰ বাবে জন মিং বা আশীৰ্বাদ বিচাৰে। মেডাম মেফিৰ অৰ্থ হ'ল মে মানে পূজা পাৰ্বণ, দান মানে মৃতক আৰু ফি মানে হৈছে দেৱতা অৰ্থাৎ মৃতক পূৰ্বপুৰুষ আৰু দেৱতাৰ পূজা। মেডাম মেফিৰ বাবে পালন কৰা নিয়মক টাই আহোম ভাষাত কেক লাই বুলি কোৱা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ আমগুৰিতো উদযাপন কৰা হৈছে পবিত্ৰ মেডাম মেফি। আমগুৰিৰ ৰঘুতলত সদৌ টাই আহোম ছাত্ৰ সন্থা টাই আহোম যুৱ পৰিষদে উদযাপন কৰিছে মেডাম মেফিৰ অনুষ্ঠান। টাই পণ্ডিতসকলে উপৰি পুৰুষক স্মৰণ কৰিবৰ বাবে 10জন দেৱতাক 8খনকৈ মেহেঙা পাতি টাই আহোম পৰম্পৰাৰে পূজা পাতল কৰি বিশ্বৰ শান্তিৰ বাবে কামনা কৰিছে। আচলতে আহোম জাতিৰ 600 বছৰীয়া যি অৱদান আছে, অৱদানত এক মেডাম মেফিৰ গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে। কাৰণ আমাৰ জাতিয়ে বিশ্বাস কৰে যে প্ৰকৃতিৰ যি শক্তি, আচলতে শক্তি দেৱ দেৱতাসকলক বিশ্বাস কৰে আৰু বিশ্বাস কৰাৰ বাবে তেখেতলোক আজি আছে উপৰি পুৰুষৰ লগতে আমাৰ প্ৰাকৃতিক উপাসনা কৰা হয়। এইখিনি ক্ষেত্ৰত আমি টাই আহোম যুৱ পৰিষদ, টাই আহোম ছাত্ৰ সন্থা, ভৰালুং সমাজৰ লগতে বৃহত্তৰ চামগুৰিবাসী ৰাইজৰ সহযোগত প্ৰতি বছৰে ৰঘুতলত মেডাম মেফি পতা হয়। আচলতে মেডাম মেফি আমি একটা দেশ আৰু জাতিৰ কাৰণে এটা সুস্থিৰ বাৰ্তা প্ৰেৰণ কৰা হয়, মংগলৰ কাৰণে প্ৰেৰণ কৰা হয়। আমাৰ ইয়াত যি মহকুলুমসকলে আচলতে উপৰি পুৰুষ দেৱ দেৱতাসকলক আশীৰ্বাদ বিচাৰে, আশীৰ্বাদ বিচাৰে জগনিং বিচাৰে কাৰণে আমি 11খন মেহেঙা ৰখা হয়। তাৰ ভিতৰতে আমাৰ ইয়াৰ ভিতৰতে যি প্ৰকৃতিৰ দেৱ দেৱতীসকল আছে তেখেতক নৈৰব্য উপাসনাৰ লগতে জীৱ দিয়া হয়। এইখিনি ক্ষেত্ৰতে আমাৰ প্ৰতি বছৰ যি এই মেডাম মেফি আমি আশা কৰোঁ যে ভাবোঁ যে দেশ আৰু স্বজাতিকাৰ মংগল হওক আৰু জাতিটো দীৰ্ঘজীৱী হওক। চৰাইদেউ জিলাৰ কেইবাটাও স্থানত উদযাপন কৰা হৈছে আহোম জনগোষ্ঠীৰ লোক উৎসৱ মেডাম মেফি। উল্লেখ্য যে চৰাইদেউৰ লাংকুৰি দেওশালত চৰাইদেউ আমাৰ গৌৰৱ সংস্থাৰ উদ্যোগত চুকাফাই স্থাপন কৰা গৰখীয়া দেওশালত দেওশাল সংৰক্ষণ সমিতিৰ উদ্যোগত ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ প্ৰাংগণত আটাচু চুকাফা সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে মেডাম মেফিৰ। ইফালে চৰাইদেউ জিলাৰ PM শ্ৰী সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে মেডাম মেফিৰ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।